এইচএছৰ চূড়ান্ত পৰীক্ষাত সোণ হৈ জিলিকিল দীপামণি বৰদলৈ। তিৱা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ সম্বৰ্ধনা। বিজুলী বাতিৰ পোহৰৰ পৰা বঞ্চিত দিন হাজিৰাৰে পেটৰ ভাতমুঠি মোকলোৱা নগাঁও জিলাৰ কঠীয়াতলী নাম্বৰ গাঁৱৰ হেম বৰদলৈ আৰু মেনকা বৰদলৈৰ সন্তান দীপামণি বৰদলৈয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 4টা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ গাঁৱৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। পিতৃয়ে দৈনিক হাজিৰা কৰাৰ লগতে মাতৃয়ে আনৰ ঘৰত কাম কৰি পোৱা টকাৰে চৰকাৰে দিয়া ঘৰত বসবাস কৰি ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল। ফলাফল ঘোষণা হোৱাৰ পাছতে ঘৰখনৰ লগতে অঞ্চলটোত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এইবাৰ কঠীয়াতলী কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় দীপামণি। ভৱিষ্যতে এগৰাকী অধ্যাপিকা হোৱাৰ মন দীপামণিৰ ভাল ফলাফলৰ খবৰ পাই গাঁওখনৰ বহুলোকে আশীৰ্বাদ প্ৰদান কৰাৰ লগতে আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলাৰ কাৰ্যকৰী সভাপতি দীপক বৰদলৈ আৰু কঠীয়াতলী আঞ্চলিকৰ সভাপতি বিশ্বজিৎ বৰদলৈৰ লগতে অন্যান্য সদস্যসকল উপস্থিত হৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আনফালে অঞ্চলটোৰ যুৱ ব্যৱসায়ী তথা সমাজসেৱক বিনোদ পাটৰ, গোলৱাজ আমচং, উজ্জ্বল ডেকাৰ উপস্থিতিত ফুলাম গামোচা, কিতাপৰ টোপোলা আৰু কিছু আৰ্থিক সাহায্য প্ৰদান কৰে। নমস্কাৰ। নগাঁও জিলা নাম্বৰ লালুং গাঁও অঞ্চলৰ ভিতৰুৱা গাঁও কানিয়তী চুক অতি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী হয়। তেওঁ যে যোৱাকালি হাই ছেকেণ্ডেৰী স্কুলৰ ৰিজাল্টত প্ৰথম বিভাগত 4টা লেটাৰসহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে। সেয়ে আজি আমি সমূহ আমাৰ যুৱ বন্ধুসকলৰ লগত আহি তেওঁক সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁৰ শিক্ষা দিশত ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু লগতে যি প্ৰকাৰে হওক আমি তেওঁক সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু যাতে ভৱিষ্যত তাৰ উচ্চ শিক্ষা ল'ব পাৰে এয়ে আমি সকলোৱে কামনা কৰিছোঁ। আজি আমি সদৌ তিৱা ছাত্ৰ সন্থা কঠীয়াতলী আঞ্চলিক তথা আমাৰ যুৱ কৰ্মচাৰীৰ পৰা আহিলোঁ নামৰ লালুং গাঁৱৰ পৰা। সদ্যঘোষিত হাই ছেকেণ্ডেৰীৰ যিটো ৰিজাল্ট ঘোষণা কৰা হ'ল যোৱা পৰহি, আৰু তাৰ লগে লগে আমি আমাৰ কঠীয়াতলী নামৰ লালুং গাঁৱৰ একেবাৰে কাষত লাগি থকা তিৱা গাঁও কানিয়াতী চুক বুলি কয়, সেই কানিয়াতী চুকত আজি আমি উপস্থিত হ'লোঁ। ইয়াত উপস্থিত হোৱাৰ মেইন কাৰণটো হৈছে যে আমি এগৰাকী খুব মেধাৱী সম্পন্ন ছোৱালীগৰাকী যি সদ্যঘোষিত হাই ছেকেণ্ডেৰী ৰিজাল্টত ভাল ৰিজাল্ট লাভ কৰিবৰ কাৰণে সক্ষম হ'ল। তেনে ক্ষেত্ৰত আমি এখন ঘৰত উপস্থিত হ'লোঁ। চাবলৈ গ'লে যে এখন ঘৰত খুব এটা দুখীয়া ঘৰৰ এক পৰিয়াল, আৰু সেই পৰিয়ালৰ যদি আমি চাবলৈ যাওঁ বিশেষকৈ এই যি ৰাস্তাৰ ব্যৱস্থাটো ৰাস্তাৰ ব্যৱস্থা একেবাৰে বেয়া, আৰু লগতে ইয়াতে কাৰেণ্টৰ ব্যৱস্থা একেবাৰে নাই। তেনে ক্ষেত্ৰত কথাটো শুনি কেনে খুব এটা দুখজনক বিষয়। গতিকে তেনে এক খবৰটো পাই আমি খুব দুখ অনুভৱ কৰিছোঁ যে এনেও এক গাঁও থাকিব পাৰে নেকি যে আজিৰ দিনত কাৰেণ্টৰ ব্যৱস্থা নাই। নাম শ্ৰী দীপামণি বৰদলৈ। মই কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মই কঠীয়াতলী কনিষ্ঠ মহাবিদ্যালয়ত এডমিশ্যন লৈছোঁ। তাৰ পৰা মই এতিয়া হাই ছেকেণ্ডেৰীৰ শিক্ষান্ত পৰীক্ষাত মই ফাৰ্ষ্ট ডিভিজনত মই 4টা লেটাৰ লৈ উত্তীৰ্ণ হৈছোঁ। ভৱিষ্যতে কি হোৱা পৰিকল্পনা, কি পঢ়িম বুলি ভাবিছা? মই আকৌ এতিয়া ডিগ্ৰীত পঢ়িম। কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে। মা দেউতাই কি কৰে? মা দেউতাই হাজিৰা কৰে। তোমাৰ পঢ়াৰ ক্ষেত্ৰত মা দেউতাই সহায় সহযোগিতা আগবঢ়ায়? আজি ভাল লাগিছে। মই এগৰাকী অধ্যাপিকা হ'ম বুলি ভাবিছোঁ। ছোৱালী বাপেক হয়, কিন্তু এই ৰাস্তাটো সুবিধা বেয়া আৰু কাৰেণ্টটো মোৰ তাত নাই, সেইটো কাৰণে মই আপত্তি ইমানখিনিয়ে কৰিবলৈ অনুৰোধ কৰিছোঁ। গতিকে সেইখিনি হ'লে মোৰ ব্যৱস্থা লাহে লাহে মই কৰি ল'ম। আপোনালোকক ইমানেই মই ধন্যবাদ কৰিলোঁ। কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্ট, মাই নিউজ এনি।